morning students. আজি কুৱেশ্যনটো চোৱা for any two events A and B, A আৰু B যিকোনো দুটা ইভেণ্ট বুলি কৈছে যাত মানে মিউচুৱেলি এক্সক্লুচিভ নহয়, এই কণ্ডিশ্যনটো প্ৰুভ কৰিব লাগে। ইয়াত আচলতে ইয়াত প্ৰত্যেকটো ইভেণ্টকে বা প্ৰত্যেকটো অপাৰেশ্যনকে কম্পেয়াৰ কৰা হৈছে। তো এইটো কুৱেশ্যনে এনেকৈ আহিব পাৰে, এৰেঞ্জ পি এ ইণ্টাৰছেকশ্যন বি, পি এ ইউনিয়ন বি, পি এ প্লাছ পি বি ইন এচেণ্ডিং অৰ্ডাৰ অফ মেগনিটিউড। তাৰমানে ইহঁতক এৰেঞ্জ কৰিব লাগে সৰুৰ পৰা ডাঙৰলৈকে। চ' হোৱাট উইল বি দ্য চলিউশ্যন? চি, এই যিকেইটা আমাৰ ইয়াত যিকেইটা আমাৰ ইভেণ্টৰ কথা কৈছে বা যিকেইটাৰ প্ৰবলিটি আমাক উলিওৱাৰ কথা কৈছে, সেই প্ৰবলিটিকেইটা কি কৰিব লাগিব? আমি ফৰ্মুলা এপ্লাই কৰিব লাগিব। তাৰমানে উই হেভ টু ন' অল দ্য ফৰ্মুলি অফ দিছ ইভেণ্টছ। হ'ল এই ইভেণ্টকেইটা বা এইকেইটা যিকেইটা আমাৰ প্ৰবলিটি উলিয়াব দিছে সিহঁতৰ আমি ফৰ্মুলাকেইটা জানি ল'ব লাগিব ফাৰ্ষ্ট। ত' ফাৰ্ষ্ট অফ অল আমি কম্পেয়াৰ কৰিব লাগে কি? প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি, প্ৰবেবিলিটি অফ এ। বা এনেকৈ নাচালেও ইয়াতো যদি চোৱাত আমি কম্পেয়াৰ কি কৰিব লাগিব? প্ৰবেবিলিটি অফ এ আৰু প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি। ত' ফাৰ্ষ্ট আমি লিখিম এ আৰু এ ইণ্টাৰছেকশ্যন বি থকা ফৰ্মুলা আমাৰ তাত কি আছে। আমি প্ৰথমতে জানো যেতিয়া আমি দুটা থিয়ৰম কৰিছিলোঁ, এ আৰু এ ইণ্টাৰছেকশ্যন বি থকা থিয়ৰমকেইটা কি আছিলে? যে প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি যদি আমি চাওঁ, তেতিয়াহ'লে আমি ফৰ্মুলা কি পাওঁ? প্ৰবেবিলিটি অফ এ মাইনাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি। ঠিক আছে, গতিকে যেতিয়াই আমি প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি উলিয়াব লগা হয়, তেতিয়াহ'লে আমি ইয়াক যদি আমি এই প্ৰবেবিলিটি অফ এ আৰু প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন যদি ছেপাৰেট কৰি দিওঁ, ইটো ছাইডে লৈ যাওঁ, তেতিয়াহ'লে আমি কি পাম? we know লিখা probability of A complement intersection B is equal to, মই ইয়াত ভুলকৈ লিখিলোঁ, probability of A intersection B complement হ'ব। probability of ইয়াৰ কাৰণে আমি লিখিব লাগিব probability of A minus probability of A intersection B, এইটো মাইনাছ দেই। এতিয়া কথা হ'ল আমি ইয়াক কি কৰিব লাগে? probability of A আৰু probability of A intersection B কম্পেয়াৰ কৰিব লাগে। সেইকাৰণে দুইটাক আমি ছেপাৰেট ছাইডত লৈ যাম। কেনেকৈ? probability of A intersection B complement প্লাছ probability of A intersection B is equal to কিমান হ'ব? probability of A হ'ল। এতিয়া চোৱা, যদি মই probability of A আৰু probability of A intersection B কম্পেয়াৰ কৰিবলৈ হয়, এই ইকুৱেশ্যনটোৰ পৰা আমি কি পাই আছোঁ? ধৰি লোৱা এইখিনিতে 3 আছে, ইয়াত আছে 2, এইটো হৈ গ'ল 5 হ'ল। গতিকে ইয়াৰ ভিতৰত কোনটো ডাঙৰ? ইণ্টাৰছেকশ্যনটো ডাঙৰ নে অকল এইটো ডাঙৰ? গতিকে ইয়াৰ পৰা আমি ক্লিয়াৰলি কি গম পাওঁ? এইটো কি দেখিলেই আমি গম পাই আছোঁ, ইয়াত এটা এড হৈ পেলাইহে এইটো হৈছে যিহেতু, প্ৰবেবিলিটি অফ এ হৈছে যিহেতু, গতিকে ডেফিনেটলি এই টাৰ্মটো ইয়াতকৈ সৰু হ'ব লাগিব। ক্লিয়াৰলি প্ৰবেবিলিটি অফ এ ইজ গ্ৰেটাৰ দেন ইকুৱেল টু প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি। পিছত আমি সেইকেইটা এৰেঞ্জ কৰি ল'ম, কিন্তু সদ্যহতে আমি টাৰ্মবিলাক কম্পেয়াৰ কৰি লওঁ। নেক্সট কি চাব লাগিব? এ ইণ্টাৰছেকশ্যন বি আৰু এ ইউনিয়ন বি, বা এৰ লগত এ ইউনিয়ন বিটো চাব লাগিব। এৰ লগত এ ইউনিয়ন বিৰ কাৰণে তুমি কি কৰিব পাৰা? যিহেতু এইটো প্ৰবেবিলিটি অফ ইয়াত যিকেইটা আমি প্ৰবেবিলিটি উলিয়াব দিছে, তাত কি কৈছে? যিকোনো ইভেণ্টৰ কাৰণে কৰিব দিছে, মিউচুৱেলি এক্সক্লুচিভৰ কোনো কথা নাই। সেইকাৰণে আমি আৰু এটা ফৰ্মুলা পাওঁ যে প্ৰবেবিলিটি অফ এ ইউনিয়ন বি থাকিব লাগিব এ আৰু ই ইণ্টাৰছেকশ্যনৰ থকা ফৰ্মুলাটো কি আছিলে? এডিটিভ ল অফ প্ৰবেবিলিটি ফৰ নন মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টৰ কাৰণে। তো হৈ গ'ল ফৰ্মুলাটো। এতিয়া ইয়াত আমাক কম্পেয়াৰ কৰিব লাগে কি? এ আৰু এ ইউনিয়ন বি। গতিকে ইহঁতকেইটাৰ পৰা আমি কি পাওঁ? এইকেইটা যদি আমি প্ৰবেবিলিটি অফ বি মাইনাছ, ইয়াত যেনেকৈ আমি এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট মানে পাইছোঁ প্ৰবেবিলিটি অফ এ মাইনাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি, ঠিক তেনেকৈ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বিৰ কাৰণে আমি কি পাওঁ? প্ৰবেবিলিটি অফ বি মাইনাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি। গতিকে আমাৰ এইটো হৈ গ'ল প্ৰবেবিলিটি অফ এ কমপ্লিমেণ্ট প্ৰবেবিলিটি অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি হ'ল। এতিয়া চোৱা,
ইউনিয়ন আৰু এটো যদি কম্পেয়াৰ কৰিবলৈ হয় এ ইউনিয়ন বি আৰু probability of a এই দুটা যদি কম্পেয়াৰ কৰিবলৈ হয় ডেফিনেটলি আমি এই ইকুৱেশ্যনটোৰ পৰা কি গম পাই আছোঁ যে probability of a টো a ইউনিয়ন বিতকৈ সৰু হৈ আছে therefore probability of a union b is greater than equal to probability of a যদি এটো 0 হৈছে তেতিয়াহ'লে কি হ'ব তেতিয়া ইকুৱেল হ'ব পাৰে তাৰমানে ইকুৱেল হোৱাৰ চান্সেছ আছে কিন্তু কথা হ'ল ই ডাঙৰেই হ'ব লাগিব যদি ইকুৱেল নহয় তেতিয়াহ'লে a ইউনিয়ন b টো ডাঙৰ হ'ব লাগিব সো ইট ইজ ইকুৱেশ্যন নম্বৰ 2 এবাৰ আমি কি কম্পেয়াৰ কৰিম a হৈ গ'ল a ইন্টাৰসেকশন b হৈ গ'ল a ইউনিয়ন b হৈ গ'ল বাকি থাকিলে a আৰু a plus b মানে probability of a plus probability of b হেতুৰ কাৰণে আমি আকৌ সেই অলপ আগত যেটো ফৰ্মুলা এপ্লাই কৰিলো হেতুৱে কৰিম a union b is equal to probability of a probability of b minus probability of a intersection b এটি এই ইকুৱেশ্যনটোত আমি কাক কাক কম্পেয়াৰ কৰিব লাগে a union b আৰু probability of a plus probability of b গতিকে তাক যদি কম্পেয়াৰ কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ কি হৈ আছে ইয়াত সাপোজ ইয়াৰ ভ্যালুটো হৈছে 7 তে মই probability of a plus probability of b প্লাস কৰি সাপোজ মই পালো 11 আমাৰ ওলাব লাগে কিমান 7 গতিকে এটো কি কৰিব লাগিব -3 কৰিব লাগিব গতিকে এটো যদি নাথাকে আমি যদি ইহতক কম্পেয়াৰ কৰিবলৈ হয় তেতিয়াহ'লে ডেফিনেটলি কি হ'ব এটো ইহততকে সৰু হৈ থাকিব সেই কাৰণে আমি এই ইকুৱেশ্যনটো পৰা পাইছো যে probability of a union b is less than or equal to probability of a plus probability of b equation 3 এগিটা ইমান বেছি টান নহয় জাস্ট তোমালকে কম্পেয়াৰ কৰি সিম্বল গিটা দেখুৱাই দিলে হৈ গ'ল এতিয়া আমি কি কৰিম এই তিনিটা ইকুৱেশ্যন সাম মানে কম্বাইন কৰি দিম লিখিবা from equations full form লিখিবা 1 2 and 3 v8 আটাইকিটা কিটা অ্যাৰেঞ্জ কৰি দিয়া অ্যাসেন্ডিং অৰ্ডাৰত কৰিব দিছে বা ফাৰ্স্ট কোৱেশ্চনটোত বাৰু তেনেকৈ দিয়াই আছে ইয়াত অ্যাসেন্ডিং অৰ্ডাৰত যদি তোমালোকক কৰিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে কোৱেশ্চন কিটা ভালকে সৰি ইকুৱেশ্যন কিটা ভালকে চাই ল'ব লাগিব সো ইয়াত সবতকৈ সৰু কোনটো হৈ আছে a intersection b probability of a intersection b is less than equal to probability of a তাৰ পিছৰটোত probability of a আৰু আছে probability of a union b 3 নম্বৰটোত আছে less than equal to probability of a plus probability of b হৈ গ'ল এটো থিওৰাম নহয় আসলে থিওৰাম বুলি কিতাপত দিয়া আছে কিন্তু থিওৰাম বুলি ক'লে নহব এটো আমি এটো কোৱেশ্চন হিচাপে আমি এক সলভ কৰিম সো এটো আজিৰ কাৰণে কোৱেশ্চন থাকিলে কিবা যদি ডাউট থাকে বা কিবা যদি তোমালোকৰ কনফিউজন লাগে তেতিয়াহ'লে মোক সুধিবা এটো হৈছে ফৰ্মুলা থ্যাংক ইউ ফৰ টুডে